তোমালোক স্বাগতম জনাইছো তোমালোকৰ মৰমৰ মেথছ আছামলৈ মই দীপাংকৰ এনেকৈ কৈ পেলাই গোটেই ক্লাছখিনি কমপ্লিট কৰিছিলোঁ কোৰ্ট এই কোৰ্ছ এটাত কোনটো কোৰ্ছ আছিলে এইটো কোৰ্ছত তে এই কোৰ্ছটোৰ বিষয়ে যোনে যোনে কোৰ্ছটো লৈছিলে তাৰ বিষয়ে আলোচনা কৰিম ইয়াত বহুতখিনি প্ৰতিজন ষ্টুডেণ্টে কোড কিমান পালে সেই বিষয়ে আলোচনা কৰিম আৰু দেখিছা ইয়াত 39 লিখা আছে এইটো দেখা ওলাইছে নাই নাজানো মই 39টা মানে এনেকুৱা ফটো আছে ঠিক আছে গতিকে ওলাব লাহে লাহে গৈ থাকিম প্ৰথমতে মই অশেষ ধন্যবাদ জনাইছো বৰ ধুনীয়া এটা ৰিজাল্টৰ কাৰণে তে ৰিজাল্টৰ প্ৰথমতে দিয়াৰ আগত এটা কথা কলো মই এটা সৰি কম মই যিখন মই থাম্বনেল বনালো প্ৰথমে ভাবিলো 100 পয়েন্ট ষ্টুডেন্ট কিটা দি দিম নেকি তাৰ পিছত দেখিলো 100 দিলে নাতে ষ্টুডেন্ট ইমান বেছি ঠিক আছে তাৰ পিছত ভাবিলো সবৰ পৰা মাজৰ পৰা কেজমান আনি দি দিও তেনেকৈ দি দিলো গুটেখিনি আনিব নোৱাৰিলো থাম্বনেল প্ৰথমে ভাবিলো মই বেকত ৰাখি সব দি দিও সো মোৰ কাৰণে জায়গা নাই তে মই নিজক কি ৰাখিম ঠিক আছে তে একো নাই হেফালৰ পৰা বেয়া নাপাবা বলে কিছন আহিব না থাম্বনেলত মোক ফটোটো নি দিলে তেনেকৈ একো নাই মোৰ মনৰ ফল প্ৰতিজন ষ্টুডেন্টলে সমান আৰু ইকুৱেল সমান আৰু ইকুৱেল টো ঠিক আছে তে মৰম থাকিলে তে প্ৰথম কথা ষ্টুডেন্ট ইয়াত এটা কথা কওঁ 100ৰ ভিতৰত 13 জন ষ্টুডেন্টে 100 পাইছিলে আৰু সবতছে আচৰিত কথা এটা গম পাবা যে 75% এটো হিসাব কৰিছো 22 আৰু 52 প্লাস 6 8 কৰিলে তুমি পাবা 75 মানে 75% ষ্টুডেন্টে 99 আৰু 100 মানে 90 প্লাস পাইছে কি বুজি পালা 75% মানে 175টা মানে 10টাৰ ভিতৰত 7টা লছালিয়ে 90 ওপৰত পাইছে 10টাৰ ভিতৰত 7টা লছালিয়ে 90 ওপৰত পাইছে আৰু যদি মই লেটাৰৰ কথা ভাবি চাও তেতিয়া মই কি গম পাম এই গুটে কিটা যদি যোগ কৰো তে 94% মানে 194টা 194টা লেটাৰ পাইছে 194টা লেটাৰ তে মই এটো যদি ভাঙি দিও এনেকুৱা হ'ব পাৰে যে 10টাৰ ভিতৰত 9টাই লেটাৰ পাইছে 10টাৰ ভিতৰত কাৰণ মই সব মাৰ্কশিট পোৱা নাই ঠিক আছে মই অনলি মাৰ্কশিট পাইছো 57 খন মই মোৰ পেইড কোৰ্ছত অনলি পেইড কোৰ্ছ কৈছো দে অনলি মোৰ পেইড যেটো কোৰ্ছ আছে হে পেইড কোৰ্ছৰ অনলি 57 খন মাৰ্কশিট পাইছো হে 57 খন মাৰ্কশিটৰে 43টা লছালি 43টা লছালিয়ে 90 প্লাস পাইছে ভাবা 57 মানে 75% মানে 107টা নকয় 110টাত 175 10টা ভিতৰত মানে 7টা এভাৰেজ কম পাইছে মই আগতে বহুত কিটা ভিডিওত মই কৈছো মই যেতিয়া কোৰ্ছটো পঢ়াই আছিলো তেতিয়া কৈছিলো এনেকৈ ফলো কৰা 90 মিনিমাম থাকিব মিনিমাম 90 কিমান কৈছো জুনে জুনে মোৰ কথা ধুনিয়াকে শুনিছে ধুনিয়াকে মাৰ্কস এচিভ কৰিছে আৰু ইয়াত জুনে জুনে কম পাইছে মই কম এজন ষ্টুডেন্টে কম পাইছে মই 78 পাইছিলে মই সেই লৰাটো ফোনত সুধিছিলো কিবা কিবি অলপ কথা সুধিছিলো তোমাক এটো চেপ্টাৰ তুমি পঢ়া নাছিলানে এটো কৰা নাছিলানে কি কৈছে স্যাৰ মই গুটে কিটা চেপ্টাৰ কমপ্লিট নকৰিলো তে বহুতখিনি কথা আছে বহুত মোক যদি ধুনিয়াকে প্ৰথমৰ পৰা শেষলৈকে ফলো কৰা মই কম 90 প্লাস মিনিমাম থাকিব তাৰ প্ৰমাণ এটো সোৱা ইয়াত সবতছে আচৰিত কথা মই প্ৰতিটো ষ্টুডেন্টৰ কথা ইয়াত ষ্টুডেন্ট বিলাকৰ ফটো আছে মই প্ৰতিজন ষ্টুডেন্টৰ কথা এক্সট্ৰাকে আলোচনা কৰিম বাৰু ইয়াত আহি পেলাই তে প্ৰথম কথা মই এটো কব বিচাৰিছো নরমালি কি হয় জানানে নরমালি এটা আচৰিত কথা হয় দেব কম শুনিবা অকমান ভিডিওটো দীঘল হ'ব এই শোবে নাই কি হৈ গল অকমান ভিডিওটো দীঘল হ'ব মই কথা এটা কম মন দি শুনিবা ইয়াত তুমি বস্তুটা আছে মজা বস্তুটা আছে নরমালি কি হয় নরমালি বিলো 80 দেখিছা তিনটা মানে এনেকুৱা হয় 100 পালে তিনটা লছালিয়ে 80 পৰা 89 মানে 90 পৰা 99 পালে 11টাই লেটাৰ পালে 30টাই আৰু লেটাৰ না পালে 13টাই নরমাল হেতু ৰিজাল্ট শুনি ভাল লাগে কৈছে আৰু শুনি ভাল লাগে আৰু কিন্তু এটো ৰিজাল্ট একদম নেক্সট লেভেল মই কোৰ্ছটোত প্ৰতিটো ক্লাছত মই ইয়াত যিকিটা ক্লাছ আছে ইয়াত যিবিলাক ক্লাছ আছে চেপ্টাৰ 1 চেপ্টাৰ 2 এবিলাকত যিবিলাক ক্লাছ আছে প্ৰতিটো ক্লাছত মই যিমানখিনি কষ্ট কৰিছো মই কম প্ৰতিজন ষ্টুডেন্টৰে কোনটো চেপ্টাৰ ফেভাৰিট আছিল ইয়াত প্ৰতিটো কথাই আলোচনা কৰিম তে বৰ ধুনিয়া প্ৰতিটো চেপ্টাৰত বৰ কষ্ট কৰিছো বহুত কষ্ট কৰিছো আৰু কিছুমানে মোক এটা ফোন কৰি সুধিছে ডাউট এই বস্তুটো মোৰ তাত নাই এই বস্তুটো মোৰ তাত টোটালি নাই মানে কি কিছুমানে এটা কোৰ্ছ কৰিলে মনলৈ আহে ডাউট আহিব আৰে বাবা মই ডাউট নাৰাখোৱে তুমি কোৰ্ছটো এনেকাকে পঢ়ি যোৱা এফালৰ পৰা খালি কমপ্লিট কৰি গৈ থাকা তোমাৰ ডাউট আহিবলে মই তোমাক চান্সে নিদিও কোৰ্ছটো মই হিমান ধুনিয়াকে বনোৱা আছে গতিকে ডাউট নাহে ঠিক আছে তে এটো কথা মই বহুতে হতে এতিয়া কোৰ্ছ কমপ্লিট হোৱাৰ পিছত ডাউট আহিছিলে কৰবাত গুটে কোৰ্ছটো যদি এটা প্ৰশ্ন মোক খুৰাটো ডাউট নেকি ঠিক আছে তে মই এইখিনি কথা আলোচনা কৰিম তে প্ৰথমতে এখন হল মই সবৰে নাম্বাৰ বিলাক যেতিয়া মই পাইছিলো মাৰ্কস নে কালেক্ট কৰিছিলো এখিনি ফোন নাম্বাৰ বিলাক আছে যদি কাৰোবাৰ মন আছে ফোন নাম্বাৰ কিটা কাখৰ কিটা নাই ভাবি লবা কি আছে ঠিক আছে আৰু এখিনিত মই লিখিছিলো কাৰ কি ফেভাৰিট চেপ্টাৰ আছে মই কমগে ওকে তে এটো আছিল মোৰ কোৰ্ছ 1799 ত এতিয়াও তোমালোকে পাবা এই কোৰ্ছটো পাবলৈ হলে তোমালোকে এপিকে এটা মানে এপছটো মই দি দিম মোৰ যেটো WhatsApp নাম্বাৰ দেখি আছে তলত সেই WhatsApp নাম্বাৰটোত মোক এটা মেছেজ দি দিবা মই এপছটো দি দিম এপছটোৰ ভিতৰত এই কোৰ্ছটো পাই যাবা আৰু কোৰ্ছটো যদি তুমি প্ৰথমৰ পৰা শেষলৈ ধুনিয়াকে কমপ্লিট কৰা মই গ্যাৰান্টি দিম মজাকে সব শিকিবা
কোৰ্সটো শিকিবা লগত লাইফৰ কথা বহুত শিকিবা আৰু এটা কথা কওঁ এই কোৰ্সটো তুমি কিছুমান ষ্টুডেণ্টে মোক সুধে ইংলিছ মিডিয়ামৰ আৰে বাবা ইয়াত যেটো কোৰ্সত তোমালোকে ৰিজাল্টত মই কম ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টও আছিলে ইংলিছ মিডিয়ামৰ কয় কিছুমানে মোক এটা কমেণ্টত কৈছিলে স্যাৰ চেপ্টাৰ 8 টো কমপ্লিট মই সুধিছিলো ইয়াৰ ষ্টুডেণ্টক এইটো কি কম দিগদাৰ পাইছে নেকি মই অসমীয়া যদি তুমি বুজি নোপোৱা তেতিয়া বেলেগ কথা তুমি যদি অসমীয়া বুজিয়ে নাপা মই যদি অসমীয়া যে কৈ আছো তুমি যদি বুজি নোপোৱা তে মোৰ কোৰ্সটো বুজি নোপোৱা ঠিক আছে তেতিয়া হলে এটা বেলেগ মেটাৰ ঠিক আছে কিন্তু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টেও বৰ ধুনীয়া ৰিজাল্ট কৰিছে মই পাইছো তে ইয়াতে আছে মই খেলিমেলি লাগিব এতিয়া কোনজন ইংলিছ মিডিয়ামৰ আছিলে মানে কি হল মই যেতিয়া মানে এইটো কথা কৈ দিও না এই ফোন নাম্বাৰখিনি মোৰ এইখিনি জায়গাত আছিল হা এইখিনি জায়গাত আছিল তেতিয়া কাখতে মানে আসামিজ মিডিয়াম ইংলিছ মিডিয়াম মই লিখি গৈ আছিল তাৰ পিছত কি হৈ গল এই ফোন নাম্বাৰখিনিক মই যেতিয়া এফালৰ পৰা কপি কৰি ইয়াত পেস্ট কৰি দিলো গুটেই ইংলিছ মিডিয়াম হেতু আসামিজ মিডিয়ামটো নাইকিয়া হৈ গল গতিকে হেতু আৰু মই সুধি থকা ইমান সম্ভৱ নহয় কাৰণ এইখিনি বনাওতে মোৰ বহুত সময় লাগিছে ঠিক আছে ওকে তে যাক কোৰ্সটো লাগে ধুনিয়াকে এপছত আহিবা আৰু কোৰ্সটোৰ বিষয় ধুনিয়াকে মানে লৈ ল'ব পাৰিবা মোক এটা মাথু দিব নালাগে এসএসএলসি দিবা ৰিজাল্ট দি মোক কবা স্যাৰ মই ইমান পালো ঠিক আছে এটাতো বহুতে ৰিজাল্ট দিবলৈ পাহৰি গল 57টা অনলি মোক ৰিজাল্ট দিছে মই ইয়াত কথা এটা কম প্ৰথমে এটো 12টা হৈ আছিল কালি 13টা হৈ গল কেনেকৈ 13টা হল মই কম হা ওকে কৈ আছো ভিডিঅ'ত সোমালে গম পাবা ওকে তে মই প্ৰথম আলোচনা কৰো 100 ভিতৰত 100 পোৱা ষ্টুডেণ্টখিনি কথা ঠিক আছে 100 ভিতৰত 100 পালে এসএসএলসি 2024 তে প্ৰথম আলোচনা কৰো কাৰ কথা দেৱাংগী সোণোৱাল তিনসুকিয়াৰ হয়তে 100ৰ ভিতৰত 100 পাইছে মই তাই খুদিছো তোমাৰ সবতছে ফেভাৰিট চেপ্টাৰ কোনটো আছিল তাই কৈছিলে চেপ্টাৰ নম্বৰ 3 বৰ ধুনীয়া এটা মাৰ্কস কল্যাণ কুমাৰে গোলাঘাটৰ হয় তেওঁ 100ৰ ভিতৰত 100 পাইছে চেপ্টাৰ নম্বৰ 9 কোনটো চেপ্টাৰ ফেভাৰিট বলে চেপ্টাৰ নম্বৰ 9 ফেভাৰিট বঢ়িয়া ওকে নেক্সট আহিলে হিকমাটুৰ আছিলে বৰপেটাৰ ইয়াৰ আৰু এজন ফ্ৰেণ্ড আছিলে ই যেতিয়া কোৰ্সটো লৈছে ই নাহি মোৰ খেলিমেলি লাগিব এতিয়া ইটোৱে হিটুক কৈ দিছিলে যে এনেকুৱা এটা কোৰ্স আছে তয়ো লৈ ল বলে তাৰছত দুইটা মোক ৰিজাল্ট দিওতে হিটুৰ কথা ইটোৱে কৈছে মোৰ ভাল লাগিছে পিছত কোৰ্সটো লওঁতে কিজনী ইজন ইটোৱে হিটুৰ কথা কৈ লৈছিলে দুইটাই 100 পাইছে কিউ বৰপেটাৰ হয় ইয়াত ওলাব কিউ 100 পাইছে ওকে তে ইয়াক কৈছো তোমাৰ ফেভাৰিট চেপ্টাৰ কোনটো তে সি কৈছিলে স্যাৰ মোৰ সবতছে মজা লাগিলে চেপ্টাৰ নম্বৰ 6 টো চেপ্টাৰ নম্বৰ 6 ত মই বহুত কষ্ট কৰিছো এনেকুৱা এটা চেপ্টাৰ নহয় এনেকুৱাকে কনসেপ্ট দিয়া হৈ আছে চেপ্টাৰ 6 ত তুমি কোৱেশ্চন বিলাক মানে মজা ঠিক আছে তে জুনে ভিডিঅ'টো দেখিবা ষ্টুডেণ্ট ইয়াত জুনে মই কলো নামবিলাক বা মোৰ তাত জুনে ক্লাছ কৰিলা এতিয়া মোক মানে মাৰ্কশিট সেন্ড কৰিব পাহৰি গলা তেওঁলোকে তলত মোৰ কমেন্ট বক্সটো আজি ভৰাই দিবা ঠিক আছে মই নৰমালি নকওঁ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা লাইক কৰা নকওঁ মানে আজি মই কৈছো মোৰ কমেন্টখিনি অলপ ভৰোৱা ঠিক আছে কি বুলি ভৰবা কি পাইছো কি নাই পোৱা হেতু কবা মোৰ ক্লাছৰ পৰা কি পালা ওকে তে নেক্সট আহিলে জিজ্ঞাসা নগাঁৱৰ হয় 100ৰ ভিতৰত 100 পাইছে সুধিছিলো কোনটো চেপ্টাৰ ভাল লাগে অল মই কলো এটা চেপ্টাৰ কোন আছে অল তে ইহতক মই সুধিছিলো কোনটো চেপ্টাৰ অল কৈ থাকে তথাপিতো মোক এটা কোৱাচোন তেতিয়া 6 বুলি কৈছে দেই তেনেকুৱা কথা তাৰপিছত হে জ্যোতিষমান গোলাঘাটৰ হয় 100ৰ ভিতৰত 100 পাইছে সুধিছিলো কোনটো চেপ্টাৰ 8 নম্বৰ চেপ্টাৰ কোনটো কৈছে না জিঅমেট্ৰি নেক্সট লেভেল কৰাইছো জিঅমেট্ৰি চেপ্টাৰটো মই নেক্সট লেভেল কৰাইছো তো মই নিজে গম পা প্ৰতিটো কোৱেশ্চনত বহুত কষ্ট কৰিছো মই ওকে কষ্ট মানে কি আৰু এনেকুৱাকে বুজাইছো তোমাৰ ওকে তে নেক্সট আহিলে সুহেল মেহদি এই লৰাটোৱে বৰপেটাৰ সেই লৰাটোৰ কথা যে কৈছিলো দুইটা বৰপেটা হয় তে এই লৰাটো সুধিছিলো তোমাৰ কোনটো ফেভাৰিট হি প্ৰথমে কৈছে স্যাৰ মোৰ 1 নম্বৰ পিছত কৈছে স্যাৰ 1 3 আৰু 4 পিছত কৈছে স্যাৰ নহয় কোৱা নাই বাৰু পিছত কৈছে স্যাৰ 1.4 সবতছে মজা লাগিল 1.4 মই কৈছো 1.4 নেক্সট লেভেল কৰা হৈ আছে গতিকে অল চেপ্টাৰে হয় মই তথাপিতো কৈছো তোমাৰ সবতছে ফেভাৰিট কোনটো ঠিক আছে ওকে নেক্সট আহিলে ধৰা পল্লৱ ৰাভা লখিমপুৰৰ হয় 100ৰ ভিতৰত 100 পাইছে চেপ্টাৰ 6 ত তেওঁৰ ফেভাৰিট বুলি ক'লে তাৰ পিছত সুকুমাৰ নেওক যোৰহাটৰ হয় 100ৰ ভিতৰত 100 পাইছে তেওঁ চেপ্টাৰ নম্বৰ 7 এইবিলাক যে দেখিছা এইবিলাক মই সব এই প্ৰথমটোতে মই লিখি থৈছিলো এইবিলাক মই ফোন কৰি এইবিলাক মই লিখি ৰাখিছিল ঠিক আছে গতিকে সেইবিলাক কথাই মই এতিয়া কৈ আছো ওকে তে নেক্সট আহিলে ওকে এখেতৰ ইয়ালৈকে ক'লো নেক্সট আহিলো মিলি হেন্ডিক তেওঁ তিনসুকিয়াৰ হয় 100ৰ ভিতৰত 100 পাইছে চেপ্টাৰ নম্বৰ 6 সবতছে মজা লাগিলে বলে আৰু সোৱা তেওঁলোকৰ তুমি এটা বস্তু মই এই কথাটো কিয় সুধিলো বাৰু তুমি ভাবাচোন বাৰু মই যে সুধিলো যে তোমাৰ চেপ্টাৰ 6 টো কিয় ফেভাৰিট ইয়াত অনলি 100 ষ্টুডেণ্ট নাই হা ইয়াত বহুত ষ্টুডেণ্ট আছে ইয়াত ষ্টুডেণ্ট আৰু বহুত ওলাব তে এইবিলাক মই গৈ আছো তে প্ৰথম কথা কোনখিনি পাইছিলোগে মই ওকে এই মই কৈ আছিলো যে এই ষ্টুডেণ্টখিনি যিখিনি ষ্টুডেণ্টে ধৰা মোৰ পৰা কোৰ্সটো লৈছিলে মই যে সুধিলো যে তোমাৰ কিয় সুধিলো জানুৱে এইটো চেপ্টাৰ কি এইটো কাৰণে মই সুধিব বিচাৰিছিলো যে প্ৰতিজন ষ্টুডেণ্টৰে যদি তুমি মন কৰা চেপ্টাৰটো বেলেগ ই কৈছে 1 3 4 কোনোবাই কৈছে চেপ্টাৰ 6 ই কৈছে চেপ্টাৰ 7 তে সবৰে দেখিছো বেলেগ ঠিক আছে তে দেখিছান সবৰে না ই ক'লে চেপ্টাৰ 9 টো তে মই এটো কৈছো যে 100% ষ্টুডেণ্টে কৈছে তাৰ এটো চেপ্টাৰ ভাল লাগিছে তে সবৰে হেইটো বেলেগ ঠিক আছে কোৰ্সটো প্ৰতিটো চেপ্টাৰে মজা আছে প্ৰতিটো চেপ্টাৰতে মানে এক্সট্ৰা কিবা এটা পাবা ঠিক আছে ওকে আৰু এই কোৰ্সটো কৈছো না এনেকুৱাকে বনোৱা আছে ডাউট বুলা বস্তুটো টোটালি নাহে তুমি কৈছা ডাউট ইয়াত এনেকুৱা ষ্টুডেণ্ট আছে টোটালি টিউশনে লোৱা নাই টিউশন নলোৱাকে গোটেই বছৰটো মোৰ তাত ক্লাছ কৰিছে ভিডিঅ'খিনি চাইছে কি কম আৰু ঠিক আছে তে এটো ইমান সম্ভৱ এটা ৰিজাল্ট নহয় হা এটো মোৰ দেখি মোৰ নিজৰ আচৰিত লাগিছে এই ৰিজাল্টটো ইমান আচৰিত বহুত আচৰিত ৰিজাল্ট
95% লেটাৰ পাইছে 95% ঠিক আছে 95 নহয় 90 ধৰিলো মই 90% লেটাৰ পাইছে সেইটো মই বাদ দিছো মই এটো ক'ব বিচাৰিছো যে 75% মই বাদ দিছো 70% মানে 110 টাত 7টা লছালিয়ে 90 ওপৰ পাইছে এটো সহজ কথা নহয় কিন্তু গোটে কোৰ্সটোৰ হয় 57 টা ষ্টুডেন্ট গৈ হৈছে কাৰণ মোৰ হাতত 57 খন মাৰ্কস আহিছে এটা শুনা কিছুমানে ক'ব স্যাৰ আপুনি ইভিনি কথা কৈছে এই তিনটা কথা কওকচোন ওকে মই কৈছো শুনা এই তিনটা লৰা ভিতৰত মই এটা ফোন কৰিছিলো ওকে এটা খুদিলো মই গোটে কিটা কেনে খুদিলো এটা খুদিলো আৰু তা কাৰণ প্ৰতিটো ষ্টুডেন্টৰ লগত কথা পাতি থাকিলে কিমান সময় লাগিব তুমি জানা এজনক খুদিলো মই তাক ডাইৰেক্ট এটা কথাই খুদিছিলো তুমি গোটে কোৰ্সটো কমপ্লিট কৰিছিলা নে অলপ সময় ৰখিছে তাৰ পিছত কৈছে স্যাৰ কেটামান চেপ্টাৰ অকমান পঢ়িব থাকি গল বুলো অকমান নহয় তুমি মোক ধুনিয়াকে কোৱা কোনে কি অকমান হেৰি হৈ গৈছিল আৰু মই গম পাইছো তাছে সি তেনেকে ক'লে মই তাছে মই গম পাইছো আৰু সিধা সিধি কথা মোক যদি ধুনিয়াকে ফলো কৰা পইণ্ট টু পইণ্ট প্ৰতিটো বস্তু আৰু ধুনিয়াকে যদি ক্লাছ গোটেখিনি কমপ্লিট কৰা 90 প্লাস মিনিমাম থাকিব আৰু কি স্টেপ ফলো কৰিব লাগে মই এপছত ধুনিয়াকে কম কোৰ্সটো তোমাৰ প্ৰথম স্টেপ থাকিব গোটেখিনি চেপ্টাৰ কমপ্লিট কৰা ঠিক আছে এই যিকিটা চেপ্টাৰ আছে ইয়াত চেপ্টাৰ 1 চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 গোটেইকিটা চেপ্টাৰ প্ৰথমে কমপ্লিট তাছত কি কৰিব লাগে মই কৈ থাকিম তুমি খালি মোক ফলো কৰি গৈ থাকা সব হবে মই এসএসসি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ খিনিও আছে 8 বছৰ মানৰ কোৱেশ্চন পেপাৰ আছে গোটেইখিনি ইয়াত আপলোড হৈ আছে সেইখিনিও পাই যাবা এটা নতুনখন আপলোড দিয়া নাই মই হেতু দি দিম ওকে তে মই ইয়াত কৈ আছিলো কাৰ কথা আহি পাইছিলো মিলিৰ কথা ওকে মিলিৰ পিছত আহিলে জিতে বৰ্মন আৰু ই নলবাৰী হয় হিউ পাইছে ই কৈছিল চেপ্টাৰ নম্বৰ 3 মানে কমপ্লেক্স নম্বৰ চেপ্টাৰটো সবতছে ভাল মানে ভাল পালে 100 ৰ ভিতৰত 100 পাইছে নেক্সট আহিলে কৌশিক বিশ্বনাথৰ হয় তেওঁ পাইছে কোনটো চেপ্টাৰ ভাল লাগিলে স্যাৰ অল ই মই উলিছে কোনটো কোৱা এটা কোৱা না স্যাৰ অল বোলে ওকে একো নাই নেক্সট আহিলে নামটো কি শেখ মাহমুদ সাবেন নামবিলা কোনটা কোন খেলেমি লাগিব পাৰে ঠিক আছে ওকে শেখ মাহমুদ ই কিমান পালে 100 ৰ ভিতৰত 100 পাইছে ধুবুৰীৰ হয় ওকে আৰু এটা মই কথা কম এই লৰাটো দেখিছানে জিতুমণি ভৰালি এই লৰাটোৱে কি কৰিছে কালি মই হেৰি দিছিলো এই কি বুলি কয় মই কোবাত পোষ্ট এটা দিছিলো তাৰছত স্যাৰ কি কৈছে স্যাৰ মোৰ নামটো নকলে যে তাৰছত মই কৈছো তুমি কোৰ্সত আছিলা কৈছে আছিলো বুলো থাকি গল দিয়া মই আকৌ তাৰ নামটো এড কৰিছো ইয়াৰ নামটো থাকিয়ে গৈছিলে ঠিক আছে ওকে আৰু ইয়াৰ কাহিনী দেখুন ই কি কৰিছে ধুবুৰী এটা লৰা এই লৰাটোৱে কি কৰিছে মুলে ফোন কৰি পেলাই কৈছে স্যাৰ মোৰ এজন ৰিলেটিভ আছিল ৰিলেটিভক স্যাৰ কোৰ্সটো দিব লৈছে এপছটো আপুনি দি দিব নেকি মই আপোনাক ফোন কৰিব আপুনি এপছটো দি দিবচোন কাৰণ এপছটো এতিয়া এপিকে হৈ আছে কাৰণ মোক হোৱাটছএপত মেছেজ কৰিলে তুমি এপছটো পাবা ঠিক আছে ওকে তে মোক মেছেজ কৰিলে মেছেজ কৰিলে এপছটো পাব ন তাকে বুলো তুমি ফোন কৰিলে যে তুমি কোন হয় কৈছে স্যাৰ মই এবাৰ মেট্ৰিক দিছো তুমি মেট্ৰিক দিছা মানে কৈছে মেট্ৰিক দিছো স্যাৰ মই কোৰ্সটো আপোনাৰ পৰা কৰিছিল মানে কৈছে কথা পাতা ওলাইছে তাৰছত বুলো তুমি কিমান পালা স্যাৰ 100 পালো বুলো 100 পালা তুমি মোক এবাৰ ক'ব পাৰা যে স্যাৰ মই 100 পালো তে সি কিন্তু কোৱাই নাই তেতিয়া লাগে মই গম নাপাওঁ স্যাৰ সি পিছত কৈছে স্যাৰ সৰি বেয়া নাপাব কিন্তু এটো ভাল লাগিছে যে নজনাকে বহু ষ্টুডেন্ট ৰখি গৈছে এই দুটা লাষ্টৰ দুটা দেখিছে নজনা পিছত আহা লছালি ঠিক আছে তে আজি কালি আকৌ মেছেজেস আহি থাকিব কিমান মই চাই থাকিম আৰু এটো কথাত আৰু মই ইমান নোৱাৰিমগে হে হ্যান্ডেল কৰিব কিমান এটা এইখন বনাওতে মোৰ বহুত সময় লাগি গৈছে ঠিক আছে তে মেইন কথা নজনাকে বহুত ষ্টুডেন্ট থাকি যাব এতিয়া মোক অলপ আগত এজন ষ্টুডেন্ট দিছে স্যাৰ মই 95 পাইছো মই আমকত আছো এতিয়া মই সেই লৰাটোক ইয়াত এড কৰি থাকিব নোৱাৰো ঠিক আছে ওকে তেনেকুৱা নিচিনা কথা তে মই ভাবো ৰিজাল্টটো আহিলে আৰু কৈ দিলে বেছি ধুনিয়া লাগে হয় নাই ওকে বঢ়িয়া তে জিতুমণি বৰা ধেমাজিৰ হয় তেওঁ কিমান পালে চেপ্টাৰ 6 আৰু এবাৰ কৈছে স্যাৰ গুটেকিটা চেপ্টাৰ ভাল তো কোৱাচোন কোনটো ভাল লাগে কৈছে চেপ্টাৰ 6 ওকে বঢ়িয়া নেক্সট আহিছে গীতুষ্মান বৰ্মন সুনিতপুৰৰ হয় তেওঁ 98 পাইছে তাৰছত পাপিয়াপল বৰপেটাৰ হয় 98 পাইছে সশ্বতেও কি পাইছে তিনসুকিয়াৰ হয় 98 পাইছে ওকে তাই ইয়াক মই খুধা নহলে কি জানি কোনটো চেপ্টাৰ ভাল ইও কলে টিজিএম গম পাইছে ট্ৰিগোনোমেট্ৰি মই টিজিএম কৈ থাকো ট্ৰিগোনোমেট্ৰি চেপ্টাৰ ভাল লাগিলে কোনটো বলে ভাল লাগিল 4 আৰু টিজিএম মানে ট্ৰিগোনোমেট্ৰি আৰু চেপ্টাৰ নম্বৰ 4 ওকে নেক্সট আহিলে 98 পাইছে প্ৰিয়াংশু চেপ্টাৰ কোনটো ভাল লাগিলে বলে চেপ্টাৰ নম্বৰ 3 কোনটো ভাল লাগিল স্যাৰ অল নহব বলে স্যাৰ গুটে কিটা ভাল লাগিছে বলে ওকে বিৰাজ পাটন মৰিগাঁৱৰ হয় ওকে তে নেক্সট আহিলে 97 পাইছে আউট অফ 100 ক্ৰিস্মিতা তালুকদাৰ নলবাৰীৰ হয় কোনটো চেপ্টাৰ ফেভাৰিট বলে টিজিএম স্যাৰ একেটা খুদিলো কোনটো ভাল তন্ময় দাস নগাঁৱৰ হয় স্যাৰ 6 নম্বৰ ভাল টি মানে টিজিএম ট্ৰিগোনোমেট্ৰি এটো চেপ্টাৰ নম্বৰ 7 হয় স্যাৰ ট্ৰিগোনোমেট্ৰি ভাল লাগিল স্যাৰ 8 ভাল লাগিল 2 স্যাৰ 1.4 মজা লাগিলে ঠিক আছে চেপ্টাৰ অলটো হয় আৰু পৰি শইকিয়া ছোৱালীজনীৰ মই ফটোখন নাপালো গতিকে ফটো নহল আৰু মাৰ্কশিটখন দিলে পিছত মই ভাবিলো এই ছোৱালীজনী সঁচাকে আছিল নে নাই মোক মাৰ্কশিটখন দি গুছি গলগে তাৰছত মই কি কৰিলো মোৰ আৰু এপছত গৈ পেলাই ধুনিয়াকে খুলি চালো ফোন নাম্বাৰ মাৰিলো তাই মোক ফোন নামটো কাৰণে যেটো মাৰ্কশিটখন দিছিলে মাৰ্কশিটখনত তাই নামটো আহা নাছিলে ঠিক আছে ওকে তাৰপিছত মই কি কৰিলো হেৰিখন লৈ ললো ধুনিয়াকে মোৰ এপছটো খুলিলো এপছত নাম্বাৰটো সাৰ্চ কৰিছিলো গম পালো যে ছোৱালীজনীৰ নাম পৰি তাৰছত মেছেজ দিলো তাইক মই নাপালো কন্টেক্টত গতিকে আৰু ইমান বিচাৰি থাকা নাই গতিকে তাই কিমান পাইছে 97 পাইছে মাৰ্কশিটখন পাইছিলো আৰু এপছৰ পৰা মই গম পালো তাই মোৰ কোৰ্সৰ হয় গতিকে তাই ফটোখন নাপালো আৰু ওকে একো নাই নেক্সট আহিলে তাপসী দেৱী নলবাৰীৰ হয়
চেপ্টাৰ 1 আৰু টিজিএম বুলে সবতছে মজা লাগিল মানে ত্ৰিকোণমিতি অভিলাষ বৰা যোৰহাটৰ হয় তেওঁ কি জানি সুধা নহলে কোনটো চেপ্টাৰ ভাল লাগিলা সুধিছিল যদিও লিখিব পাহৰি থাকি গল নিহাৰিকা শইকীয়া একদম প্ৰথমৰ পৰা আছে মোৰ ডিব্ৰুগড়ৰ হয় চেপ্টাৰ নম্বৰ 6 বহুত কথা পাতিছো তাই লগত কথা পাতিছো মানে কি এটা সেট কোৱেশ্চন তাই মোক এক্সট্ৰাকে সুধিছিলে যা এটো চেপ্টাৰ কৰি দিয়ক ক্লাছ 2 ফালে তাইক মই হেতু কোৱেশ্চন মানে ভিডিও হিচাপে মই দি দিলো 3.1 ৰ এটা উদাহৰণ 3.1 ৰ এটা উদাহৰণ মানে বহুত কথা পাতিছে তাইক মানে বহুত আগত তাই কি জানি মোক হাফ ইয়াৰলি এক্সাম মানতে কৈ থৈছিলে নি মোৰ কথাবিলাক বহুত মনত থাকে হাফ ইয়াৰলি মানতে কৈছে চাইটো দি দিব মই কি জানি জানুৱাৰী মানত ভিডিওটো আপলোড কৰিছো 3.1 ৰ জাস্ট এটা কোৱেশ্চন ঠিক আছে কোৱেশ্চনত কিবা এটা আছে মানে হেতু অকল এপছতে আছে ঠিক আছে ওকে তেও চেপ্টাৰ 6 টো ভাল লাগিলে হেকানে বহুত কথা পাতিছো বুলি কৈছো কাৰণ আগৰ পৰাই চিনাকি ছোৱালীজনী লগ আগৰ পৰাই চিনাকি ওকে কাৰণ এপছট আৰু 1 to 1 কে ইমান কথা পাতি থকা নহয় বিদিত দাস গোলাঘাটৰ হয় তেও চেপ্টাৰ 9 ভাল পাইছে 96 আৰু জাহনবী বৰ্মন নলবাৰীৰ হয় ওকে নেক্সট আহিলে ভাৰ্গৱ শৰ্মা মৰিগাঁৱৰ হয় 95 পাইছে চেপ্টাৰ কোনটো ভাল লাগিছে 8 নেক্সট শ্ৰুতিলেখা কলিতা তেও 95 পাইছে ওকে নেক্সট আহিলে মৃন্ময় কলিতা কামৰূপ মেট্ৰো হয় 95 পাইছে গীতাৰ্থ শইকীয়া নগাঁৱৰ হয় 95 পাইছে নেক্সট সেহনাজ আহমেদ নলবাৰী হয় 94 পাইছে অভিলাষ ডেকা কামৰূপ ৰুৰেলৰ হয় 94 পাইছে বঢ়িয়া নেক্সট আহিলে অভিলাষ তামুলী অম্বৰীশ তামুলী যোৰহাটৰ হয় 94 পাইছে अस्मिता दत्त চৰাইদে হয় কিন্তু মই এটা কথা কওঁ মই ইয়াত কোনো ধৰণৰ ষ্টুডেন্টৰ মই ৰোল নাম্বাৰ বিলাক শেয়াৰ কৰা নাই ঠিক আছে টোটেল মাৰ্ক মই শেয়াৰ কৰা নাই কোনে কিমান পাৰ্সেন্টেজ আনিছে হেতু শেয়াৰ কৰা নাই কাৰণ মোৰ যেটো কাম মই হেতুত মেটাৰ কৰিছো ঠিক আছে কাৰণ মই এডভান্স মেথছ পঢ়াইছো যেতিয়া গটিকে কথা হল এডভান্স মেথছৰ ঠিক আছে ওকে ভাল মাৰ্কছ আনিছে হেতু এটা বেলেগ কথা কিন্তু মই কথাটো কৈছো সাহিল কুমাৰ ৰয় তেওঁ ডিব্ৰুগড়ৰ হয় 94 পাইছে আৰু এটা কথা কওঁ ইয়াত কিছুমান ষ্টুডেন্ট এনেকুৱা আছে মই কৈছো এখিনিতে ধৰা মই এটা নাম নলও কৈছো কোনবাই 94 পাইছে ধৰা বা কোনবাই 95 পাইছে ঠিক আছে কিন্তু এনেকুৱাকে তুমি যদি মাৰ্কশিট খনত চোৱা এডভান্সতে মাৰ্কস বেছি আছে গুটেখিনি মানে পাৰ্সেন্টেজ ধৰা আছে ছোৱালীজনীৰ বাকি লৰাটোৰ ধৰা 82 কিন্তু তাই এডভান্সত মাৰ্কস পাইছে 92 বা 93 মানে এডভান্স সাবজেক্টত হয় হাইষ্ট মাৰ্ক পাইছে নহয় সেকেন্ড হাইষ্ট পাইছে ঠিক আছে ওকে মই চাইছো মানে হে বস্তুটো গটিকে মই ইন্ডিভিজুয়ালি প্ৰতিজন ষ্টুডেন্টে কোনে কিমান মাৰ্কস পাইছে কিমান পাৰ্সেন্ট কৈছে হেতু মই কোৱা নাই আৰু স্কুলখনৰ নামও একদম টোটালি মই মেনশন কৰা নাই ওকে নেক্সট ময়ূৰ হাজৰিকা লখিমপুৰৰ হয় 93 পাইছে তাৰপিছত সাফদাৰ ডিব্ৰুগড়ৰ হয় কিমান পাইছে 93 পাইছে নেক্সট শংকৰ জ্যোতি নেওক মাজুলীৰ হয় 93 পাইছে এটা কথা মজা লাগিলে গুটে অসমখনৰ প্ৰতিখন ডিস্ট্ৰিক্টৰে আছে নেকি স্লোসালি নেক্সট সাজৰাতুলে নগাঁৱৰ হয় তেওঁ কিমান পাইছে 93 পাইছে নেক্সট আহিলে 92 জ্যোতিস্মিতা নগাঁৱৰ হয় 92 পাইছে অমৃতেশ প্ৰীতমে 91 পাইছে ৰাহুল 91 পাইছে শিৱসাগৰৰ হয় আৰু সুহানা নগাঁৱৰ হয় 90 পাইছে মাজুলী তেখেত নগাঁৱৰ ওকে তে ইয়াৰ প্ৰথম কথা প্ৰতিখন ডিস্ট্ৰিক্ট কৰে আছে ওকে নেক্সট আহিলে ফাৰহানা নগাঁৱৰ হয় 89 পাইছে অমনে আইমন নলবাৰী 89 কবাত নাম সাম টাইপিংত অলপ মিস্টেক হ'ব পাৰে হেতু বেয়া পাই নাথাকিবা মুনমুনে ধুবুৰী হয় 89 পাইছে ইয়াত মই লাষ্টত এই দুটা নাম্বাৰ কিয় আনিলো এই তিনটা নাম্বাৰ এটা আনি থাকিলে বহুত নাম্বাৰ শেষে নহব গটিকে ভাবিলো 89 গিটা ভৰাই দিও এক মাৰ্কৰ কাৰণে 90 মানে ঠিক আছে আৰু মই নম্বৰ চালি মই নাম্বাৰ আৰু নভৰালো তে ইয়াৰ কোৰ্সটো আছিল 1799 ৰ যেটো কোৰ্স আছিল ইয়াত গুটে কিটা চেপ্টাৰ বৰ ধুনিয়া চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 4 5 6 7 8 9 আৰু গম পাইছা প্ৰতিজন ষ্টুডেন্টৰ কাৰণে ফেভাৰিট চেপ্টাৰ বেলেগ বেলেগ তে প্ৰতিটো চেপ্টাৰে অকমান কিবা আটাটো আছে ঠিক আছে বঢ়িয়াতে জুনে জুনে কোৰ্সটো লম বুলি ভাবিছা মোক মেসেজ কৰিবা আৰু যদি মোক ধুনিয়াকে প্ৰথমৰ পৰা শেষলৈকে ধুনিয়াকে গুটে কিটা ভিডিও কমপ্লিট কৰিব পাৰা তুমি ধুনিয়া মাৰ্কস পাবা অহা বছৰ তুমিও 90 প্লাস পাবা মই মিনিমাম শব্দ এটা ইউজ কৰো 90 প্লাস বহুত আচৰিত হৈছা মিনিমাম 90 প্লাস মই কওঁ হয় 90 প্লাস যদি তুমি প্ৰতিটো কথা শুনা প্ৰতিটো বস্তু মোৰ মানে ফলো কৰিব দে কিছুমান ষ্টুডেন্ট মই কলো না হে লৰাটো যেটো লেটাৰ পোৱা নাই বা কম পাইছে ধৰা তে মোক কৈছে মই ডাইৰেক্ট সুধিছো যে তুমি গুটেইটা চেপ্টাৰ কমপ্লিট কৰা নাই হি কৈছে স্যাৰ হয় স্যাৰ কমপ্লিট মই কোৱা কোন কেইটা স্যাৰ এটো চেপ্টাৰ নহল আমক নহল মই কোনটো চেপ্টাৰ নহল আমক নহল তে মই গমে পাই গলো হি খেলা খেলিলে গতিকে হেতু হলে তুমি কোৰ্সটো লৈছা এফালৰ পৰা গুটেইখিনি কৰিব লাগিব তুমি যদি সময় নলৱা আৰু বোলে স্যাৰ সময় নহল আৰু সময় তুমি যদি আৰু আজি ললে 1799 পিছত ললেও হে 1799 থাকিব গটিকে আজি ললেও তুমি এবছৰলে পঢ়িব লাগিব আৰু এটা ক্লাছ এবাৰ কৰিলে এনা কেতিয়াবা কিবা যদি খেলিমেলি আহে আকৌ আহি চাই দিবা আৰু প্ৰতিটো চেপ্টাৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 লিখি যাবা কপিত ঠিক আছে ওকে নেক্সট আহিলে এখিনি সোশালি আছিলে প্ৰতিটোৰে আৰু মই নাম লৈ নাথাকো 100 পালে আমাৰ 13টা ষ্টুডেন্টে বৰ ধুনিয়া লাগিলে আৰু 90 প্লাসত কিমান ষ্টুডেন্ট আছিলে 75% ষ্টুডেন্টে কোৰ পাইছে 90 প্লাস এটা আচৰিত কথা 10টাৰ ভিতৰত যদি 7টা লছালিয়ে 90 ওপৰ পায় মানে এনেকুৱা হৈছে 10টাৰ ভিতৰত 9টা লছালি চোৱা এতিয়া কিছুমানে ভিডিওটো চাই কিছুমানে ক'ব কোৰ্সটো লৈ ললো মই গ্যাৰান্টি দিম
কোৰ্সটো লৈ ললো আৰু যদি কোৰ্সটো লৈ যদি তুমি নপঢ়া যদি ইফালে সিফালে হ'ব আৰু যা পিছত পঢ়িম এনেকুৱা যদি কৰা যদি ৰিভাইজ নিদিয়া মোৰ কথা যদি ফলো নকৰা তেনেহ'লে কেনেকৈ আৰু প্ৰতিটো ক্লাছত বৰ ধুনীয়াকৈ কৰিছোঁ গতিকে সেইটো নিজৰ ফালৰ পৰা লাগিব কাৰণ মই তোমাৰ ওচৰত নাথাকোঁ তুমি মই পঢ়াই থাকোঁতে লাগিব দীপাংকৰ ছাৰৰ ওচৰতে আছে তেনেকুৱাই লাগিব কিন্তু যিমানেই যি নহওক কোৰ্সটোত তুমি মোক ওচৰত থকা নিচিনাই পাবা কিন্তু ফোন কৰি মোক সুধে ছাৰ ডাউট আহিব নে ডাউট আহিবলৈ মই নিদিওঁৱে সেইটো অপশ্যন নাহে তোমাৰ ঠিক আছে অ'কে নৰ্মেলি কি হয় কোৰ্স এটা ল'লে ছাৰ ডাউট কি হয় ডাউট তোমাক মই পঢ়ামেই তেনেকৈ ডাউট নাহে তোমাৰ তাত ঠিক আছে অ'কে আৰু শুনা আৰু যদি মই ডাউট আনিবলৈ যাওঁ ঠিক আছে প্ৰতিজন ষ্টুডেণ্টে মোক কিমান কুৱেশ্যন দিব এইটো ছাৰ মোক তেনেকৈ যদি সুধিবই লাগে মোৰ কোৰ্সটো বনোৱা কি লাভ হয় মোৰ মাইণ্ডছেটটো টোটেলি বেলেগ মই যি পঢ়াম তাত কোনো পধ্যে ডাউট আহিব নোৱাৰে ক'ৰবাত 100টা গোটেই চেপ্টাৰটো পঢ়ি যদি এটা কুৱেশ্যন সুধে সেইটো মই ডাউট বুলি নাভাবোঁ ঠিক আছে অ'কে তে পিছত মই এইখিনি ল'ৰা ছোৱালী মই নাম মেনশ্যন কৰা নাই ৰাজ দোষ্টি মৌচুমী কংকনা ৰফ এইকেইটা মই নাম মেনশ্যন কৰা নাই আৰু এইবিলাক চেপ্টাৰবিলাকৰ নাম লিখা আছিলে অ'কে তে চবতছে মজা বস্তু আছিলে এই দুটা দেখিলা এটা যোগ কৰি চাবা 75 হয় 50 60 70 50 60 70 75 আৰু 5 যোগ হয় 75% ঠিক আছে তে এইটোহে আচৰিত বস্তু তে এইটো এটা এনেকুৱা বস্তু মই ভাবোঁ মই একদম নিজে গৌৰৱে কৈছোঁ দেই গোটেই দেশখনৰ ভিতৰত এটা আচৰিত বস্তু গোটেই দেশখনৰ ভিতৰত মই নিজে এটা অনুভৱ কৰোঁ আৰু কাৰণ কোৰ্সটোৰ যিটো কষ্ট সেই কষ্টৰ ফল অনলি এইখিনি বুলি ভাবোঁ 75% কাৰণ কনভাৰ্জন ৰেটটো কিমান সেইটো মেটাৰ কৰে তুমি মোৰ কোৰ্সটো লৈছা বহুতে বোলে কোৰ্সটো ল'লে লেটাৰেই নাপালে মেটাৰটো হ'ব মই কিমানক কনভাৰ্ট তুমি এটা মানে বস্তু এটা কি জানানে মই এটা ধৰা এনেকুৱা ফিল্টাৰ বনাই ৰাখিছোঁ এনেকৈ এটা হেৰি এডাল কি বুলি কয় এইটো চুঙা এনেকৈ বনাই ৰাখিছোঁ মই ইয়াত ল'ৰা ছোৱালীবিলাক যে সোমোৱাম যিখিনি ল'ৰা ছোৱালী সোমাম তাৰ মানে 10টাৰ ভিতৰত 7টা ল'ৰা ছোৱালী এনেকুৱা ওলাব 10টাৰ ভিতৰত 7টা ল'ৰা ছোৱালী এনেকুৱাকৈ মই ফিল্টাৰ কৰাম যিকেইটাই 90 ওপৰ পাব কিন্তু সেইকেইটাইহে পাব যিকেইটাই কি কৰিব মোক ধুনীয়াকৈ প্ৰথমৰ পৰা শেষলৈ ফ'ল' কৰিব এবাৰ যদি মাৰ্কছ পাব মন আছে মোক ধুনীয়াকৈ ফ'ল' কৰা শেষৰ পৰা 1ৰ পৰা শেষলৈকে কৰা নিজক টাইম দিয়া কিবা অসুবিধা হ'লে এপছত মোক মেছেজ কৰা মই তোমাক ধুনীয়াকৈ ৰেছপণ্ড কৰিম টেনশ্যন ল'ব ফোন কৰিব লগা কেতিয়াও নহয় মোক ঠিক আছে গতিকে যদি মোক ধুনীয়াকৈ মানে কথাবিলাক শুনা আৰু তেতিয়া মই ভাবোঁ এই মাৰ্কছটো মই কি কৰিব পাৰোঁ জানানে এই মাৰ্কছটো 10ৰ ভিতৰত মই 9 কৰিব পাৰোঁ মোৰ কেতিয়াবা কিয় 10ৰ ভিতৰত 10ও কৰিব পাৰি 10ৰ ভিতৰত 10 নহ'লে কি ক'ম তোমালোকক মই মানে ল'ৰা ছোৱালীখিনি চিৰিয়াছ নহয় মই সেইটো সঁচা কথা কওঁ এই মই 3টা ল'ৰা ছোৱালীৰ কাৰণে মই কৈছোঁ আৰু বা যিখিনিয়ে কম পাইছে এনেকুৱা নহয় যে 3টাই থাকিব তাতকৈ বেছি কাৰণ এইটো বাঢ়ি যোৱাৰ লগে লগে এইবিলাক চব বাঢ়ি যাব ঠিক আছে অ'কে এইটো যদি 60 হৈ যাব এইটো 70 হৈ যাব তে মোক চবেতো মাৰ্কশ্বিটবিলাক চেণ্ড কৰা নাই ন আৰু পইণ্টটো চবকে মাৰে আৰু মোক কিছুমান বেলেগ ল'ৰা ছোৱালীও মেছেজ কৰিছে মই গম পাইছোঁ যোন এপছত নাই তেওঁলোকৰ নাম মই ইয়াত এড কৰা নাই ঠিক আছে অ'কে ঠিক আছে অ'কে তে মই কথাটো ক'লোঁ যদি তুমি এবাৰ ভাবিছা লাইফত কিবা এটা বস্তু ধুনীয়াকৈ শিকোঁ লাইফত কিবা এটা মাৰ্কছ ধুনীয়াকৈ মানে তোমাৰ যিটো মাৰ্কছ থাকিব ন সেইটো তোমাৰ লাইফ টাইম হেৰিখনত তোমাৰ মাৰ্কশ্বিটখনত থাকি যাব ঠিক আছে গতিকে সেই অনুভৱটো যদি ৰাখিব বিচাৰা ধুনীয়াকৈ কৰিবা মনৰ পৰা ক্লাছটো দিবা মই কৈছোঁ নিজে নিজে চব হ'ব খালি মোক টাইম দিয়া বাকীখিনি নিজে হ'ব অ'কে বঢ়িয়া তে আৰু বৰ বিশেষ একো নাই ধন্যবাদ তে কোৰ্সটোৰ কথা মই ধুনীয়াকৈ ক'লোঁ যোনে যোনে ভাবিছা যে কোৰ্সটো ল'ম বুলি তুমি মোক মেছেজ কৰিবা তলত নাম্বাৰটো দেখা পাই আছা এইটো হ'ল মোৰ পিয়াৰা চাক কোৰ্স আৰু এই কোৰ্সটোতে গোটেইখিনি এটা ধুনীয়া ৰিজাল্ট কৰিলে গতিকে শেষৰ ফাললৈ গোটেই ল'ৰা ছোৱালীখিনিক পুনৰ শুভেচ্ছা জনালোঁ আৰু বৰ এটা ধুনীয়া অনুভৱ আছিলে আজিলৈকে যিমান ভিডিঅ' বনালোঁ এই ভিডিঅ'টোত মোৰ যথেষ্টখিনি কষ্ট হ'ল কষ্ট মানে কি প্ৰতিটো পেজ মোৰ বনাওঁতে কিমানখিনি হেৰি লাগিছে ন ঠিক আছে দেখিছে ভিডিঅ'টো বনাইছোঁ ইয়াত কাক দিওঁ গোটেইকেইটা নাহে দেখোন মই নিজকো দিওঁ এনেকৈ হৈছে বোলো বাদ দে আৰু মই নিজক নিদিওঁ ঠিক আছে একো নাই বঢ়িয়া ভাল লাগিলে আৰু বাকী শুভেচ্ছা থাকিলে নেক্সট ইয়াৰ ইয়াতকৈ বেছি ষ্টুডেণ্ট থাকিব কাৰণ অলৰেডি বহুতখিনি ষ্টুডেণ্ট এনৰোল হ'লেই কাৰণ ইয়াৰ নেক্সট লেভেল নাম্বাৰ আহিব কাৰণ এইবাৰো আছিলে ষ্টুডেণ্ট কিন্তু থাকিলে কি হ'ব মোক মেছেজ হেৰি কৰাম মাৰ্কশ্বিটবিলাক চেণ্ড নকৰিলে আৰু ময়ো ফোন ৰোল নাম্বাৰবিলাক আগতীয়াকৈ কালেক্ট নকৰোঁ কাৰণ মই এজন মানুহে কিমানবিলাক কাম কৰিবা গতিকে মই সেইবিলাক কৰি থাকা মই দিলোঁ যাৰ মানে ভাবে কৈ দিওঁ আৰু তেওঁলোকে কৈছে কিছুমানে নাই কোৱা আৰু সেইটো তেওঁলোকৰ নিজৰ ভিতৰত যাক লগ পালোঁ তেওঁলোকৰ কথা পাতিলোঁ কিন্তু কিছুমান এনেকুৱা ষ্টুডেণ্ট আছিলে যাৰ কোৰ্ছ কৰা নাই মোৰ পৰা হেৰি কৰিছিলে কিন্তু তেওঁলোকৰ মই ফটো বা হেৰি আপলোড কৰা নাই কাৰণ মই ফোন নাম্বাৰবিলাক মাৰি দিলেতো এপছত মই গম পাই যাওঁ ন ঠিক আছে অ'কে তে ইমানেই কথা ঠিক আছে তে থেংক ইউ ছ' মাছ ইমান ধুনীয়া ছাপোৰ্ট আৰু মৰম দিয়াৰ কাৰণে ঠিক আছে থেংক ইউ